আজি আমি প্ৰায় 11:30মান বজাত আমি এটা গোপন সূত্ৰৰ খবৰ পাওঁ আৰু পাই আমি জানিব পাওঁ যে এইটো যিটো চাপৰাকাটা অভাৰব্ৰিজ আছে তাৰ তলত ড্ৰাগছৰ অলপ মানে ট্ৰেনজেকশ্যন হয়, মানে বেচা বিক্ৰী হয়। তো একৰ্ডিংলি আমাৰ খবৰ পাই পেলাই আমাৰ TSI লগত এটা সামৰিক আৰু অসামৰিক ড্ৰেছত তাত বাহাৰ পাতে আৰু পাতি পেলাই তাত দুজন লোকক আমি ধৰিব পাওঁ এজ পাৰ ইনপুট মতে। তাৰে এজন হ'ল তপাস মণ্ডল আৰু আনজন হ'ল উদ্ধৱ ৰয়। তেওঁলোকৰ পজেশ্যনৰ পৰা আমি ইতিমধ্যে 11.46 গ্ৰাম আপোনাৰ হিৰ'ইন জব্দ কৰিবলৈ সক্ষম হওঁ আৰু লগতে তেওঁলোকৰ পজেশ্যনৰ পৰা এখন L2 কাৰ AS01 EP 9555 এখন আমি জব্দ কৰোঁ আৰু ইতিমধ্যে তেওঁলোকৰ স্বীকাৰোক্তি ভিত্তিত ইয়াৰ লগত কি পৰৱৰ্তী কোন কোন মানুহ জড়িত আছে সেইখিনি আমি এৰেষ্ট কৰিবৰ কাৰণে যত্নপৰ হৈছোঁ। ল'ৰাজনৰ এজন ঘৰ হ'ল পাণবাৰী, PS পাণবাৰী, এইটো ফুলকুমাৰী কয়, এইটো চিৰাং, আৰু এজনৰ হৈ গ'ল উলুবাৰী পাণবাৰী, তাৰমানে একে জেগাৰে ল'ৰা দুইজন ইয়াত বেচিবলৈ আহিছিলে আৰু ইন দি মিন টাইম ইনফৰ্মেশ্যন মতে আমি তেওঁলোকক ট্ৰেপ কৰা।